নমস্কাৰ, মই প্ৰশান্ত শইকীয়া। পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ আছে বিশেষ এটা ভিডিঅ'লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই এনেকুৱা এটা ভিডিঅ'লৈ আহিছোঁ যিটো খুব সাধাৰণ ভিডিঅ' বহুতৰ কাৰণে, কিন্তু তাতকৈ এটা দৰকাৰী কথা কি, আমাৰ জলবায়ুত হ'ব পৰা আপোনালোকৰ কাৰণে হয়তো বহুতৰ কাৰণে এজোপা অচিনাকি গছ। মোৰ কাষত যিজোপা আপোনালোকে গছ দেখিছে, এজোপা আন একো নহয়, মাৰ্বলো বা ভেলভেট আপেল। স্থানীয়ভাৱে কিছুমানে অমৃত ফল বুলি কয়, কিছুমানে বেলেগ নামো কয়। সাধাৰণতে ফিলিপিনছৰ গছ বুলি আমি কোৱা শুনিছোঁ, বা হয়তো অসমতো বহুতো জেগাত হৈছে, বহুতৰ চকুত পৰিব পাৰে, মই নাজানো। আৰু ইতিমধ্যে 2-4 বছৰৰ ভিতৰত আমিও যথেষ্ট পুলি ৰাইজক ঠেলি পেলাই দিছোঁ। কিন্তু আমি স্বাভাৱিকতে ক'ব পাৰিছোঁ, যিহেতু আমাৰ ঘৰত আছে, গতিকে মই ক'ব পাৰিছোঁ যে ফলটোৰ পৰা অত্যন্ত সুন্দৰ ফলৰ এটা যোগান হয় বা দেখিবলৈ অত্যন্ত ধুনীয়া। ইতিমধ্যে এই গছজোপাত লগা আৰম্ভ হৈছে, আপোনালোকে দেখিছে। মই ওপৰত দেখুৱাল, আপোনালোকে দেখিব। সেই ওপৰত আপোনালোকে দেখিছে এইটো ভেলভেট ৰংটো ইতিমধ্যে আৰম্ভ হৈছে, আৰু সময়ে সময়ে মই দেখুৱাই যাম, যদি সম্ভৱ হয়। ইয়াৰ পাছত ইয়াৰ ফাইনেল প্ৰডাক্টটো মই কেতিয়াবা দেখুৱাম 2 মাহৰ পিছত, কেনেবাকৈ কেৰ্কেটুৱাই নষ্ট কৰিব পাৰে বুলি ইতিমধ্যে মই দেখুৱাইছোঁ। আমাৰ আৰু এজোপা গছ আছে, এজোপাত কেৰ্কেটুৱাই অনিষ্ট কৰে, কিন্তু ইয়াত যিহেতু ঘৰৰ একদম দাঁতিতে আছে, অনিষ্ট কৰাৰ সম্ভাৱনা কম। গছজোপাই খুব বেছি জেগাও কভাৰ নকৰে। তাৰ যিটো আকৃতি গছজোপাৰ, সেইটো এটা খুব চকুত লগা। গছজোপা দেখিবলৈও ভাল, সামান্যভাৱে ছাঁও প্ৰভাইড কৰিব। যাৰ আপোনালোকৰ সুবিধা আছে, মই ভাবোঁ এজোপা অমৃত ফল আপোনালোকে নিশ্চয় লগাই ল'ব, কাৰণ ফলবিধ খাবলৈও ভাল, দেখিবলৈও ভাল, আৰু আমাৰ এইটো ক্লাইমেটৰ কাৰণে খুব চুইটেবল বুলি মই ভাবোঁ, কাৰণ ইতিমধ্যে আমাৰ ঘৰত লাগিছে। ইতিমধ্যে আমাৰ বেলেগ ফল মূল আহিছে, তাৰ মই উদাহৰণ বেলেগ আগৰ ভিডিঅ'ত মই ইতিমধ্যে দিছোঁ, আপোনালোকে পাইছেই। তাৰ যদি কিবা ফল মূল কিবা লগাবলগীয়া কিবা কথা থাকে, সেইটো আমাক জনাব পাৰে। পানী জমা নোহোৱা জেগাত, ওখ জেগাত লগালে অতি ভাল। আৰু বাৰিষা লগালে দুটা কথা সুবিধা হয়। এটা কথা হ'ল পানী যোগান আপুনি ধৰিব নালাগে, আৰু দ্বিতীয় কথা কি ক'ৰবাত যদি পানী জমা হৈছে, ৱাটাৰ লগিং হৈছে, তাৰ কাৰণে কি ব্যৱস্থা ল'লে ভাল, কি কৰিলে ভাল, সেইখিনি আপোনালোকৰ সুবিধা হয়। আৰু আমাকো যদি কয়, আমি তেনেকুৱা বাগিচা সুবিধা কৰি লগাই দিব পাৰোঁ। খালি যোৰহাটৰ ওচৰে পাজৰে হ'লে আমাৰ কিছু সুবিধা, কাৰণ মানুহ সহজে পঠিয়াই, সহজে আহিবৰ কাৰণে আমাৰ সুবিধা হয়। আমি ইতিমধ্যে বহুতকেইখন বাগিচা লগাই দিছোঁ। আটাইতকৈ ভাল কথা যে মানুহে ফল মূল লগোৱা এটা আগ্ৰহ লৈছে, সেইটো খুব দৰকাৰী কথা মই দেখিছোঁ আজি কিছুদিনৰ পৰা। আৰু এটা ভাল কথা মই পৰিলক্ষিত হৈছে, 2-এজন মানুহৰ মুখত মই শুনিছোঁ, তেওঁলোকে কৈছে যে চৰাই চিৰিকটিৰ কাৰণে বিভিন্ন ফল মূল তেওঁলোকে লগাবলৈ আৰম্ভ কৰিছে, আৰু সেই হিচাপে আমি থলুৱা ফল মূল যোগাৰ ৰাখিছোঁ যিমানখিনি পাৰোঁ, আৰু আমি এইটো প্ৰমোটো কৰিছোঁ। সেই হিচাপেহে মই আপোনাক কৈছোঁ এই ফলজোপা দেখুৱাই দিয়া কাৰণ সেইটোৱে যে আমি ফলটো আমি প্ৰমোট কৰিব লাগিব, কাৰণ যদি প্ৰমোট নকৰোঁ আমাৰ মাজতে লুকাই গৈ থাকিব। আৰু আপোনালোকৰ হাতত যদি তেনেকুৱা কিবা ফল মূল আছে, যিসকল দুষ্প্ৰাপ্য ফল মূল বুলি ভাবে, আমাক জনালে আমি অত্যন্ত সুখী হ'ম। তাৰ ডাল বা ফল বা গুটি আমি আনি পেলাই যদি বেলেগক বিলাব পাৰোঁ, তেনেহ'লে আমাৰ পৃথিৱীখন বা আমাৰ জেগাডোখন আগতকৈ সুন্দৰ হ'ব বুলি আমি ভাবোঁ। ইয়াৰ লগে লগে আমি আৰু এটা কথা কৈ থওঁ, যদি আপোনালোকৰ অসুবিধা নহয়, তেনেহ'লে কোনো স্থায়ী ডাঙৰ গছ পৰাপক্ষত কটাবলৈ চেষ্টা নকৰিব, কাৰণ গছবিলাকৰ ধুন্দত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি তেওঁলোকৰ বাহ থাকে। লাহে লাহে ডাঙৰ গছবোৰ কটাৰ লগে লগে চৰাই চিৰিকটি থকাৰ তেনেকুৱা অসুবিধা এটা হৈ গৈছে। গছৰ বিভিন্ন ধুন্দত তেওঁলোক থাকে, গতিকে সেইবিলাক থাকিবৰ কাৰণেও যদি আমি পাৰোঁ, আপোনালোকৰ ওচৰে পাজৰে যদি চেঞ্চুৰী আছে বা ক'ৰবাত লগাব পৰা জেগা আছে, বা আপোনালোকৰ কিবা পিছফালে কাঠনি আছে, 2-4 জোপা গছ আপোনালোকে লগাই থ'ব। এনেকুৱা ধৰণৰ ফল মূল বহুত আমাৰ ওচৰত আছে। মই কৈছোঁ ইতিমধ্যে গৰম জেগাৰ পাৰ্চিমন আমাৰ ওচৰলৈ আহিছে, সেইটো মই আপোনাক কৈছোঁ, আৰু বিভিন্ন ফল মূল আমাৰ ওচৰত আছে। আমাৰ লগত ভাবোঁ আপোনালোকে যদি যোগাযোগ কৰে, আমি আপোনালোকক এটা সমিধান দিব পাৰিম, কাৰণ এইটো উদ্যোগত আমি ধৰক যোৱা 39 বছৰে আমি লাগি আছোঁ। গতিকে কেনেকুৱা গছ কোনটো জেগাত লগালে সুবিধা হয়, আমি কিছু গম পোৱা হৈছোঁ। আমি কোৱা নাই যে আমি আটাইতকৈ বেছি অভিজ্ঞ, তথাপিতো কিছুমান আমি গম পোৱা হৈছোঁ। ইয়াকে কৈ মই আজি ভিডিঅ'টো সামৰিলোঁ। আপোনালোকে যোগাযোগ আমাৰ লগত ৰাখিব, আৰু তেনেকুৱা যদি ফল মূলৰ কিবা যোগান ধৰিব লাগে আমি পঠিয়াব পাৰিম। অসমৰ বিভিন্ন অঞ্চললৈ আমি ডাকযোগে আমি পুলিবিলাক পঠিয়াই আছোঁ। আপোনালোকে যদি আমাক আগ্ৰহ কৰে, তেনেহ'লে আমি পঠিয়াবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু আমাৰ যদি চেনেলটোৱে ভাবে যে আপোনালোকৰ কাৰণে উপযোগী হৈছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিলে আমি অত্যন্ত আনন্দিত হ'ম। ধন্যবাদ আজিৰ বাবে।